আজি আমি আলোচনা কৰিম ক্লাছ 9 সমাজ বিজ্ঞান ইয়াৰ দ্বিতীয় খণ্ড ভূগোল। পাঠটো হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তন। তোমালোকে 1 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে দিয়া আছে যে ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। উত্তৰ: ভূপৃষ্ঠ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। ইয়াৰ 71% জল আৰু 29% স্থলভাগে আগুৰি আছে। স্থলভাগত সমভূমি, পাহাৰ, পৰ্বত, নদ নদী, উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি আছে। আনহাতে মহাসাগৰৰ কেইখন পানীত বুৰ গৈ আছে। ইয়াৰ তলিত মালভূমি, সমতল, গভীৰ খাদ, পাহাৰৰ লানি, সৰু ডাঙৰ দ্বীপ আদি আছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। ইয়াত দিয়া আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ বাবে ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটে। বাহ্যিক কাৰক হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। আনহাতে আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। উত্তৰ: যিবোৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূপৃষ্ঠত পৰিৱৰ্তন সংঘটিত হয় তাকে বাহ্যিক কাৰক বোলে। কেইটামান বাহ্যিক কাৰক হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। আমি 4 নম্বৰ প্ৰশ্নলৈ। ভূমিকম্প আৰু আগ্নেয়গিৰিক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়? উত্তৰ: ভূমিকম্প আৰু আগ্নেয়গিৰি ভূপৃষ্ঠৰ ভিতৰভাগৰ পৰা সংঘটিত হয় বাবে এইবোৰক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। এই কাৰকবোৰে ভূপৃষ্ঠৰ উপৰিভাগ আনকি অন্তৰ্ভাগতো পৰিৱৰ্তন সাধন কৰে। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। নদীৰ অৱবাহিকা বুলিলে কি বুজায়? নদীৰ অৱবাহিকাৰ এটি চিত্ৰ আঁকা। এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ যোগেদি বৰষুণৰ পানী, পৰ্বতৰ পৰা জমা হৈ থকা পানী, বৰফৰ পানী আদি কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে সেই অঞ্চলক নদীৰ অৱবাহিকা বোলে। এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ। উপনদী কি? ব্ৰহ্মপুত্ৰৰ 2খন প্ৰধান উপনদীৰ নাম লিখা। যিবোৰ নদী কোনো উৎসৰ পৰা সমভূমিৰ মাজেদি বৈ আহি অইন কোনো ডাঙৰ নদীত পৰে তাকে উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ 2খন উপনদী হ'ল মানাহ আৰু ধনশিৰি। 7 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে। নদীৰ খনন কাৰ্যত এটি আভাস দিয়া। নদীৰ সতে ইয়াৰ নামনি অঞ্চলত পাৰ ভাঙি নিয়া কাৰ্যক নদীৰ খনন কাৰ্য বোলে। যেতিয়া নদীয়ে অধিক পানী বহন কৰিব লগা হয় তেতিয়া ইয়াৰ পানীৰ গতিয়ে দুয়োপাৰে হেঁচা দিয়ে, ফলত খনন কাৰ্য সংঘটিত হয়। সাধাৰণতে বাৰিষা কালত খনন কাৰ্য বৃদ্ধি পায়। নদীৰ খনন কাৰ্যই উচ্চ অঞ্চলৰ পৰা শিল, বালি, মাটি আদি কঢ়িয়াই নিম্ন অঞ্চলত জমা কৰে। আমি 8 নম্বৰ প্ৰশ্নলৈ। নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজায়? নদী এখন উচ্চভূমিৰ পৰা বৈ আহোঁতে ইয়াৰ গতিৰ পৰিৱৰ্তন ঘটে। ভৈয়াম অঞ্চলত ইয়াৰ গভীৰতা কম হয় বাবে ই ধাৰণ কৰা পানী বৈ নিবলৈ দুয়োপাৰে হেঁচা প্ৰয়োগ কৰে, ফলত নদীৰ দুয়োপাৰ খহিবলৈ ধৰে। এনেদৰে নদীৰ দুয়োপাৰে খহি যোৱাক নদীৰ পাৰ্শ্ব খনন বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্ন। অশ্বক্ষুৰা হ্ৰদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা। উত্তৰ: নদী এখন সমতল ভূমিৰে বৈ যাওঁতে ইয়াৰ গতিপথ একাবেকা হয়। একাবেকা পথেৰে নদীয়ে কৰা এনে গতিক বক্ৰ গতি বা সৰ্পিল গতি বোলে। কোনো কোনো অঞ্চলত নদীৰ গতিপথ অধিক ভাঁজযুক্ত হয়। বাৰিষা কালত এনে গতিত নদীয়ে অধিক পানী কঢ়িয়াব নোৱাৰি নিজৰ গতিপথৰ ভাঁজ থকা অংশ এৰি পথভাৱে গতি কৰে। এনেদৰে এৰি যোৱা অংশ সাধাৰণতে হ্ৰদৰ খুৰা আকৃতিৰ হয় আৰু পিছত তাত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হয়। ইয়াকে অশ্বক্ষুৰা হ্ৰদ বুলি কোৱা হয়। এতিয়া চোৱা, এটা অশ্বক্ষুৰা হ্ৰদৰ এটা পিকচাৰ দিয়া হৈছে ইয়াতে। এইটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত কলৰাডো নদীৰ সৃষ্টি কৰা এটা অশ্বক্ষুৰা হ্ৰদ।
এটা আছে 10 নম্বৰ প্ৰশ্নলৈ প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা বানপানীৰ সময়ত নদীৰ সৈতে কঢ়িয়াই অনা বোকা পলস আদি নদীৰ দুয়োপাৰে বিয়পি পৰি প্লাৱনভূমিৰ সৃষ্টি কৰে প্লাৱনভূমি সাৰুৱা হয় বাবে এনে ভূমি খেতিৰ বাবে অতি উপযুক্ত 11 নম্বৰ প্ৰশ্ন আছে নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা নদীৰ বুকুত বালি বোকা আদি কেতিয়াবা নদীৰ দাঁতিত আৰু কেতিয়াবা নদীৰ মাজভাগত জমা হৈ বালিচৰৰ সৃষ্টি কৰে বালিচৰ বৰ অস্থায়ী আৰু বিভিন্ন আকৃতিৰ হয় 12 নম্বৰ প্ৰশ্ন বহুদ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা উত্তৰ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য'ত কোনো নৈ গৈ পৰে তাত নৈয়ে কঢ়িয়াই নিয়া গেট জমা হৈ দ্বীপৰ সৃষ্টি হয় এনে দ্বীপৰ আকৃতি ইংৰাজী ডেল্টাৰ দৰে অৰ্থাৎ অসমীয়াত ব আকৃতিৰ হয় বাবে এনে দ্বীপক বদ্বীপ বুলি কোৱা হয় 13 নম্বৰ প্ৰশ্ন মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল হয় লিখা মৰুভূমিত গছ-গছনি নথকাৰ বাবে বতাহে এনে অঞ্চলত অধিক ক্ৰিয়া কৰিব পাৰে সেয়ে মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰবল হয় 14 নম্বৰ প্ৰশ্ন অৱনমন বুলিলে কি বুজায় উত্তৰ মৰুভূমিত গছ-গছনি নথকাৰ বাবে বতাহ প্ৰবল হয় প্ৰবল বতাহে মৰুভূমিৰ বালি এঠাইৰ পৰা কঢ়িয়াই আন ঠাইত তৰপে জমা কৰে এনেদৰে বালি উলিয়াই নিয়া কাৰ্যক অৱনমন বোলে 15 নম্বৰ প্ৰশ্ন বালি আদিৰ সৃষ্টি কেনেকৈ হয় অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ এঠাইত জমা হৈ মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লয় এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰী বুলি কোৱা হয় 16 নম্বৰ প্ৰশ্ন ইনচেলবাৰ্গ কি ইনচেলবাৰ্গ হৈছে মৰুভূমিত অৱস্থিত একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ অৰ্থাৎ ই একোখন পৰ্বতৰ ক্ষয় হৈ ৰৈ যোৱা কঠিন অংশ মাথন ইনচেলবাৰ্গ শব্দটি জাপানী শব্দ ইয়াৰ অৰ্থ হ'ল দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ 7 নম্বৰ প্ৰশ্ন হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা পৃথিৱীৰ অতি শীতল দুই মেৰু অঞ্চলৰ পাহাৰবোৰত তৰপে বৰফ জমা হৈ আছে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে এনেদৰে নামি অহা বৰফক হিমবাহ বোলে নদী আৰু হিমবাহৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল ক নম্বৰ নদীৰ সোঁতৰ গতি প্ৰবল হয় কিন্তু হিমবাহৰ গতি লেহেম হয় খ নম্বৰ নদী হ'ল বহুতো পানীৰ সৃষ্টি কৰা জলৰাশি কিন্তু হিমবাহ হ'ল জমা হৈ থকা হিমখণ্ড গ নম্বৰ সাধাৰণতে নদী গ্ৰীষ্মপ্ৰধান অঞ্চলত সৃষ্টি হয় কিন্তু হিমবাহ শীতপ্ৰধান অঞ্চলত সৃষ্টি হয় 18 নম্বৰ প্ৰশ্ন গ্ৰাফ কি চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাফবোৰ দেখুওৱা উত্তৰ হিমবাহে কঢ়িয়াই অনা বৰফৰ উপৰিও অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে এনেদৰে কঢ়িয়াই অনা অন্য পদাৰ্থবোৰক সামগ্ৰিকভাৱে গ্ৰাফ বোলে গ্ৰাফ 4 প্ৰকাৰৰ পাৰ্শ্বগ্ৰাফ ভূমিগ্ৰাফ মধ্যগ্ৰাফ আৰু প্ৰান্তগ্ৰাফ তোমালোকে এই গ্ৰাফবিলাক কিতাপত ধুনীয়াকৈ দিয়া আছে তোমালোকে তাৰ চিত্ৰবিলাক তোমালোকে চাই ল'বা এতিয়া আমি 19 নম্বৰ প্ৰশ্নলৈ হিমবাহৰ ক্ৰিয়াৰ ফলত জগা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা হিমবাহে বৰফ খণ্ডৰ লগত শিল বালি আৰু অন্যান্য জৈৱিক পদাৰ্থ কৰি আনি গতিপথত খনন কাৰ্য চলায় প্ৰবল ঘৰ্ষণৰ ফলত গতিপথ গভীৰ আৰু থিয় ধৰণৰ হয় সকলো ফালৰ খনন কাৰ্যৰ ফলত পৰ্বতৰ শিখাংগ জগা হৈ জগা শৃংগৰ সৃষ্টি কৰে 20 নম্বৰ প্ৰশ্ন উপকূল কাক বোলে সাগৰ মহাসাগৰৰ তীৰ বা পাৰক উপকূল বোলে 21 নম্বৰ প্ৰশ্ন বালিয়াটত কি
ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা। উপকূলত সদায় ঢৌৱে ক্ৰিয়া কৰি থকাৰ ফলত ওখৰা মোখৰা হয়। উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে এক প্ৰকাৰৰ সমতল অৱয়ৱৰ সৃষ্টি কৰে। এনে বালি জমা সৃষ্টি হোৱা ঢালযুক্ত অৱয়ৱক বালিয়াতট বোলে। বালি অতি মিহিৰ পৰা শিলৰ আকাৰৰ হ'ব পাৰে। উপকূলৰ বালিয়াতবোৰ মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে। বাইছ নম্বৰ প্ৰশ্ন, সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনেদৰে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা। উত্তৰ, উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে ক্ৰিয়া কৰে। বৰষুণ, বতাহ আৰু সাগৰৰ ঢৌ আদিয়ে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলত ব্যাপক পৰিৱৰ্তন সাধন কৰে। সাগৰৰ ঢৌৱে উপকূলৰ ভূতাত্ত্বিক গঠন, কাষৰীয়া সাগৰৰ গভীৰতা, নৈৰ উপস্থিতি, বতাহ ক্ৰিয়া, উপকূলীয় উদ্ভিদৰ আৱৰণ আদিৰ বহুতো পৰিৱৰ্তন সাধন কৰে। 23 নম্বৰ প্ৰশ্ন, তলত দিয়া কাৰকবোৰ আৰু অৱয়ৱবোৰৰ কোনটো কাৰ সৃষ্টি কাৰ চিহ্নেৰে দেখুওৱা। কাৰক অৱয়ব: নদী, প্লাৱনভূমি, বতাহ, বালিৰ পাহাৰ, হিমবাহ, উপত্যকা, সাগৰৰ ঢৌ, উপকূল। এনেকৈ আমি শেষ প্ৰশ্নলৈ 24 নম্বৰ প্ৰশ্ন, ভৱিষ্যতে কেনেধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা। উত্তৰ, পৃথিৱীৰ উপৰিভাগ আৰু আভ্যন্তৰীণ ভাগৰ বিভিন্ন কাৰকে ভূপৃষ্ঠত পৰিৱৰ্তন সাধন কৰি আছে। এই পৰিৱৰ্তন পৃথিৱীৰ সৃষ্টিৰ পাতনিৰে পৰা ঘটি আছে আৰু ঘটি থাকিব। কিন্তু ভৱিষ্যতে এই পৰিৱৰ্তন কেনে হ'ব সেয়া নিশ্চিতভাৱে ক'ব নোৱাৰে যদিও পৃথিৱীৰ মানৱ সৃষ্ট পৰিৱেশৰ ওপৰতো ভূপৃষ্ঠৰ পৰিৱৰ্তন নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে, পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হ'লে ভূপৃষ্ঠৰ উত্তাপ বৃদ্ধি পাব। উত্তাপ বৃদ্ধি পালে মেৰু অঞ্চলত জমা হৈ থকা বৰফবোৰ গলি সাগৰৰ পানীৰ পৰিমাণ বৃদ্ধি পাব। আৰু সাগৰত জলৰ পৰিমাণ বৃদ্ধি পালে জলপৃষ্ঠ ওপৰলৈ উঠি আহিব। ফলত পৃথিৱীৰ বহুতো দেশ সাগৰৰ বুকুত ডুব যাব। ভূপৃষ্ঠৰ ওপৰত বতাহ গতি বৃদ্ধি পাব। ফলত সঘনে ঘূৰ্ণীবতাহ হ'ব। সমভূমি অঞ্চলত মৰুভূমিত পৰিণত হ'ব। নদীৰ গতিপথ সলনি হ'ব। শস্য উৎপাদনৰ পৰিমাণ কমি যাব। পৃথিৱীখন মানুহৰ বাবে বসবাসৰ অনুপযোগী হ'ব। গতিকে ইয়ালৈকে আছিল আমাৰ আজিৰ প্ৰশ্ন উত্তৰ।